স্বাগতম জানাইছো প্ৰশ্নবোধকলে আৰু আজি এক গুৰুত্বপূৰ্ণ বিষয় এক জটিল বিষয় অসমৰ চাহ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ আজি কিছুদিনৰ পৰা এই কথা আমি শুনিবলৈ পাই আহিছো যে সংকটৰ সন্মুখীন হৈছে বিশেষতঃ চাহৰ মূল্য কমিছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোগান কমিছে অসমৰ চাহ ভাৰতত যিমান বিক্ৰী হয় আৰু কিছুদিনৰ পৰা দেখিবলৈ পাইছে যে বিদেশৰ পৰাও ভাৰতলৈ চাহ আহিছে ভাৰতৰ আমদানি বাঢ়িছে অসমৰ চাহ থকা সত্ত্বেও বিদেশৰ পৰা চাহ অসমলৈ আহিছে আৰু উদ্যোগৰ নানান সমস্যা আছে ৰাজনীতিৰ মেৰপেচ নিৰ্বাচন আহিলে ৰাজনৈতিক নেতাই চাহ উদ্যোগৰ লগত জড়িত ৰাজনৈতিক বিভিন্ন সিদ্ধান্তৰ কথা বিভিন্ন নিৰ্দেশৰ কথা বিভিন্ন তেওঁলোকৰ বিষয় ঘোষণা কৰে কিন্তু নিৰ্বাচনৰ পিছত এই বিষয়সমূহে কেনে উদ্যোগত প্ৰভাৱ পেলাব ইয়াৰ ফলত কি হ'ব সেই কথাটো ভাবি চাই নে নাচায় আৰু কেনেদৰে চাহ উদ্যোগ চলি আছে আমি আজি এই বিষয়টো কথা পাতিম মই অতিথিসকল আজি আমন্ত্ৰিত কৰি আনিছোঁ বিশিষ্ট ব্যক্তিসকল চাহ শিল্পৰ সৈতে চাহ খেতিৰ সৈতে জড়িত ব্যক্তিসকল আছে মোৰ সৈতে মই চিনাকি কৰি দিছোঁ মোৰ সৈতে কেইবাগৰাকীও ব্যক্তি আছে তাৰ ভিতৰত প্ৰভাত কমল বেজবৰুৱা ডাঙৰীয়া স্বাগতম জনাইছোঁ ভাৰতীয় চাহ বোৰ্ডৰ অধ্যক্ষ চাহ খেতিয়ক দীৰ্ঘদিন ধৰি চাহ বাগিচাৰ লগত সৈতে জড়িত অভিজ্ঞতাপুষ্ট এজন ব্যক্তি আৰু এতিয়া চাহ বোৰ্ডৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে স্বাগতম জনাইছোঁ মোৰ সৈতে উত্তৰ পূব চাহ সন্থাৰ উপদেষ্টা আছে বিদ্যানন্দ বৰকটকী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে আছে উপস্থিত আছে অশোক আগৰৱালা ডাঙৰীয়া চাহ খেতিয়ক আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে ৰমেনলাল বৈশ্য ডাঙৰীয়া আছে ডাইৰেক্টৰ আছাম টি সঞ্চালক অসম চাহৰ চৰকাৰৰ বিশেষ পদক্ষেপ চাহ উদ্যোগৰ বাবে আৰু তেখেত দায়িত্বত আছে স্বাগতম জনাইছোঁ মোৰ সৈতে দীপক শৰ্মা ডাঙৰীয়া আছে দীপক শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছোঁ দীৰ্ঘদিন ধৰি চাহ শিল্পৰ সৈতে জড়িত শৰ্মা ডাঙৰীয়া দীৰ্ঘদিন 50 বছৰীয়া অভিজ্ঞতা ইউনিলিভাৰত দীঘলীয়া দিন কাম কৰিছে পৰৱৰ্তী সময়ত অসমত যি চাহ ক্ৰেতা সংস্থা আছে টি বায়াৰ্ছ এছ'চিয়েশ্যন গুৱাহাটী টি অকশ্যন চেণ্টাৰ তাৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছে বৰ্তমান ৱালমাৰ্টৰ যি ভাৰতৰ চাহ শাখাটো আছে তাত তেখেতে সম্পূৰ্ণৰূপে সেই দায়িত্ব বহন কৰি আছে নিজৰ চাহ বিপণনৰ অভিজ্ঞতা আছে গতিকে আমি সেই কথা পাতিম তেখেতৰ লগত মই বিষয়টো জটিল ব্ৰিটিছে চাহ উদ্যোগ স্থাপন কৰিছিল যদিও ব্ৰিটিছৰ সমানে এগৰাকী অসমীয়া মণিৰাম দেৱানৰ যি ত্যাগ কষ্ট চাহ উদ্যোগ গঢ় লৈ উঠাত গতিকে এফালে ব্ৰিটিছ এফালে মণিৰাম দেৱান আশাসুৰীয়া প্ৰচেষ্টাত আজি চাহ উদ্যোগে এই অৱস্থা পাইছেই কিন্তু চাহ উদ্যোগত নানান সমস্যা নানান যি বিপদ দেখা দিছে একে সময়তে চাহৰ গৰিমা ভাৰতত পৃথিৱীত অসমক যদি পৰিচয় কৰি দিছিল তেনেহ'লে অসমক পৰিচয় কৰি দিছিল অসম নামৰ ঠাইটুকুৰাক জানিছিল অসম শব্দটোৰ সৈতে পৰিচিত হৈছিল সেয়া আছিল অসমৰ চাহে আমাক বিশ্বব্যাপী পৰিচিতি দিছিল আৰু তাৰপাছত আজি এই পৰিস্থিতি হেৰাবৰ উপক্ৰম হৈছে নেকি আমি কথা পাতিম বেজবৰুৱা ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু আপুনি উদ্যোগৰ এজন অভিজ্ঞ ব্যক্তি চাহ খেতিয়ক আৰু চাহৰ এতিয়া প্ৰশাসনিক কাম কাজ ইত্যাদিৰ সৈতেও জড়িত এজন ভাৰত চৰকাৰৰ এজন শীৰ্ষ দায়িত্বত থকা ব্যক্তি গতিকে আপোনাৰ কি অনুভৱ হয় অসমৰ চাহ শিল্প বৰ্তমান কেনে পৰ্যায়ত আছে কেনে পৰিস্থিতিত আছে এনেই এজন মজদুৰে এদিন কাম কৰিলে যি উৎপাদন কৰে তাৰ মূল্যটো যদি 500 টকাৰো কম হয় তেতিয়া সেই উদ্যোগটো কেনেকৈ চলিব মাৰুতি উদ্যোগত এজন মানুহে এদিন কাম কৰি পেলাই প্ৰায় 30,000 টকা 30,000 35,000 টকাৰ ভ্যালু উৎপাদন কৰে মানুহজনে আমি চাহৰ যিটো মূল্য চাহৰ দামটো যদি বঢ়াব নোৱাৰোঁ আমাৰ ইণ্ডাষ্ট্ৰিটো মানে ছাৰ্ভাইভ নকৰিব বুলি ভাবোঁ মই সেইটোৱে আজিৰ সময়ছোৱাত মানে মূল্যটোৱে আমালৈ কিবা অলপ বিপদ বা এনেকুৱা আমি আশংকা কৰিছোঁ নেকি মই সেইটোৱে ভাবোঁ মই এনেই 1954ত 1954 চনত চাউলৰ দাম আছিলে 10 পইচা নে 20 পইচা কিলো সেইটো গৈ পেলাই এতিয়া 25 টকা হ'ল তাৰমানে 120 গুণ বাঢ়িলে সেই দামটো নহয়নে মোৰ অংকটো যদি মানে কাৰেক্ট যদি ঠিক চাহৰ দামটো আছিলে 1954ত 7 টকা আৰু এতিয়া হ'ল 150 টকা সেইটো মাত্ৰ 20 গুণ বাঢ়িলে গতিকে ইনফ্লেশ্যন মানে যেনেকৈ আমাৰ প্ৰেছাৰ হয় ইকনমিত সব বস্তুৰ দাম এটা বৃদ্ধি হয় ক্ৰমান্বয়ে চাহৰ দামটো কিবা কাৰণত বঢ়া নাই এইটোও কওঁ যে অন্ততঃ ভাৰতবৰ্ষত সেই যিটো 7 টকাৰ চাহটো এতিয়া 150 টকাত বিক্ৰী হয় 20 গুণ বাঢ়িলে কিন্তু UK বা US-ৰ কথা নকওঁ তাত অলপ পৰিস্থিতিটো অলপ উন্নত কিন্তু UKত 1977ত যিটো দাম আছিলে পাউণ্ডত তাতকৈ কম দামত বিক্ৰী হয় আজি চাহ তাতকৈ একচুৱেলি কম দামত বিক্ৰী হয় গতিকে ইয়াৰ মানে কাৰণ হ'ল মানে ঠিক কাৰণ যদিও মই টি বৰ্ডত আছোঁ মই কেইবছৰমান আমি পূৰা ইয়াৰ মূল কাৰণটো আমি এতিয়াও ধৰিব পৰা নাই উলিয়াব পৰা নাই
শৰ্মা ডাঙৰীয়া মোৰ সৈতে আছে দীৰ্ঘদিনীয়া অভিজ্ঞতা আপুনি চাহৰ সৈতে জড়িত আৰু আপোনাৰ প্ৰতিষ্ঠান আপোনাৰ কাম কৰা প্ৰতিষ্ঠান বৰ্তমানৰ পূৰ্বৰ সকলোতে আপুনি চাহ আৰু বিপণনৰ সৈতে কাম কৰি আহিছে আপুনি কি ভাবে আজি কেনে পৰ্যায়ত আছে আৰু কিয় এনেকুৱা পৰ্যায়ত আছে শৰ্মা ডাঙৰীয়া চাহৰ দাম এতিয়া দাম কমিছে এইটো এটা মানে নতুন কথা নহয় আগতেও দাম বাঢ়ে বা কমে এতিয়া যোৱা বছৰ ইট ৱাজ আনপ্ৰেচিডেণ্টেড চাহৰ দাম মানে বাঢ়ি গ'ল 100 টকাৰ পৰা 150 টকালৈকে বাঢ়িলে বিকজ অফ মানে কোভিড এতিয়া সব মানে কোভিড এক্সটাৰ্নেল ফেক্টৰ যিটো কয় সেইটো কোভিডৰ কাৰণে আপোনাৰ প্লান্টেশ্যনবিলাক বন্ধ আছিলে চেলছবিলাক বন্ধ আছিলে যিবিলাক পেকেটিয়াৰ্ছৰ চেলছ তাৰ কাৰণে দাম বাঢ়ি গ'ল এই বছৰ প্ৰথম 2-3 মাহ আপোনাৰ ঠিকে আছিলে চাহৰ দাম কিন্তু এতিয়া আকৌ অলপ কমিছে বাট ষ্টিল এবাউট 44-45 rupees মান লাষ্ট ইয়াৰতকৈ কমিছে বাট আপুনি যদি 2019ৰ প্ৰাইচটো চাই 2019 ৱাজ এ মানে নৰ্মেল ইয়াৰ অফ প্ৰডাকশ্যন কোনো হেৰি নাই কোভিড নাই একো নাই তাতকৈ প্ৰাইচ এতিয়াও আপোনাৰ 20 টকামান ওপৰত আছে মোৰ মানে এই যিটো আমি কাৰেক্ট কৰিব পাৰোঁ এইটো কি হয় এইটো আমাৰ কনজাম্পশ্যন যিটো ইণ্ডিয়াৰ যিটো ডমেষ্টিক কনজাম্পশ্যন which is still very, very low. We are still 780 grams per capita, our consumption, which is less than half of Pakistan. Apna UK by Ireland, which is about nearly, 2 kilos. Turkey is about, 3 kilos. So I think, prothom jor dibo lagibo how to increase the consumption of tea in India. India is a vast country. First country, we produce around 13 million kilos. 13 million kilos, 11 million man our domestic consumption hoy. 2 million man, about 200 million apna export hoy. So export to ebar ki hoise? Export to ebar down hoise. About 40 million down. Ipine ako ki hoise apna crop, jitu production hoise. Production apni jodi January pra apni June mahaleke sai, which is about 95 million kilos up. Which is about 100 million up আছে including South India. মই অকল আসামটো লোৱা নাই আসাম লওক আপুনি দুৱাৰজৰ চাহ লওক শিলিগুৰি চাহ বা সাউথ ইণ্ডিয়া লৈ 95 মিলিয়ন আপ সেই হিচাপে আপোনাৰ কেনিয়াটো ক্ৰপ বাঢ়িছে বহুত কেনিয়া অলসো হেজ shown maximum production prices have come down এতিয়া কেনিয়া চাহ এটা যদি আপুনি কিনিব পাৰে কিনি পেলাই ইণ্ডিয়াত আপোনাৰ ল্যান্ডেড প্ৰাইস ইজ about 150 to 160 which is quite attractive for Indian exporters. আৰু যিবিলাক আমি চাহ ইম্পোৰ্ট কৰোঁ বাহিৰৰ পৰা 5 to 6 মিলিয়ন এতিয়ালৈকে প্ৰায় ইম্পোৰ্ট কৰা হৈছে লাষ্ট ইয়াৰ ইম্পোৰ্ট হৈছিলে about 25 মিলিয়ন তাৰ আগৰ বছৰ ইম্পোৰ্ট হৈছিলে about 20 মিলিয়ন সেই ইম্পোৰ্টটো যিটো হয় ইজ অনলি ফৰ ৰি-এক্সপোৰ্ট সেইটো ডমেষ্টিক চেলছত সেইটো এফেক্ট নকৰে ইটছ এ গভৰ্ণমেণ্ট ৰুল বা টি বোৰ্ড ৰুল বা কমাৰ্চ মিনিষ্ট্ৰী ৰুল আছে যে উই কেনট চেল এ ছিংগল কিলো অফ টি which is imported from either from Kenya or from Vietnam or from Sri Lanka, we cannot use in the domestic market, which has to be re-exported. So these are the factors which is, I think, contributing to the fall in prices. Eta whole number one, our consumption is low, which needs to be increased. Number two, the production is up. Ite ki hoise apnar jibilak packages bilak ase the packages dhok jibilak Hindustan Lever kok Tata kok there hundreds of small packages are there so what sales are down by 30 to 40% because the lockdown hoy ase ebilak restaurant bilak khola nai school college khola nai office bilak khola nai to home consumption kiman hobo apnar consumption to iman nohoy so once I think the situation becomes normal I am positive that the market will again look up. মানে কোভিডৰ পৰিস্থিতি শেষ হ'লে হয়তো আপুনি ভালদিন আহিব বুলি আশা কৰিছে মই ভালদিন আহিবৰ কাৰণে মানে ভাবিছোঁ আৰু এইটো এটা মানে টেম্পৰাৰী ফেজ এটা আহিছে বিকজ অফ লকডাউন বিকজ অফ হয় আমাৰ এবাৰ আচলতে এই 2021 চনটো চাহৰ উদ্যোগৰ কাৰণে চাগে আটাইতকৈ মানে বিপদৰ দিন বা বিপদৰ বছৰ হ'ব যেন লাগে কাৰণ এফালে 44 টকা যোৱা বছৰতকৈ অকশ্যন এভাৰেজ কম হৈছে প্ৰায় 18% আৰু আপোনাৰ আমাৰ কষ্টটো যিটো বাঢ়িলে আমাৰ ৰিচেণ্টলি লেবাৰ ৱেজটো বাঢ়িলে 167ৰ পৰা 205 টকা হ'ল যিটো ডেইলি কেছ ৱেজ গতিকে সেইটোৰ ইম্পেক্টৰ কাৰণে আমাৰ কষ্ট প্ৰডাকশ্যনটো প্ৰায় 25 টকা বাঢ়িলে
বাকী কয়লা গেছ ইত্যাদি যিবোৰ ইনপুটছ আছে ফাৰ্টিলাইজাৰ পেষ্টিচাইডছ এইবিলাকৰ কাৰণে আমাৰ কষ্ট অফ প্ৰডাকশ্যনটো 7 টকা মানে 25 প্লাছ 32 টকা পাৰ কেজি কষ্ট অফ প্ৰডাকশ্যনটো বাঢ়ি গ'ল এফালে 44 টকা আমাৰ অকশ্যন এভাৰেজটো কম আমাৰ এপ্ৰিলৰ পৰা জুলাইলৈকে আকৌ এক্সপৰ্টো এবাৰ কম কাৰণ এক্সপৰ্ট কৰিবৰ কাৰণে যিখিনি আপোনাৰ কণ্টেইনাৰ্ছ লাগে ফুড গ্ৰেড কমপ্লায়েণ্ট কণ্টেইনাৰ যিখিনি লাগে সেইখিনিৰ অভাৱ ফ্ৰেট চাৰ্জটো প্ৰায় 400% বাঢ়ি গ'ল আৰু ইম্পৰ্ট কিছু হৈছে কিন্তু এটা কথা ঠিক যে ইম্পৰ্টটো যিটো কৰে একচুৱেলি এক্সপৰ্ট কৰিব লাগে কিন্তু এই তথ্যটো সম্পূৰ্ণভাৱে আমাৰ লগত নাই গতিকে এটা কথা ঠিক যে ইম্পৰ্ট যিখিনি হৈছে সেইখিনি আচলতে এক্সপৰ্ট হোৱা নাই সেইখিনি এক্সপৰ্ট নহৈ পেলাই ভাৰতৰ বজাৰতে বহুতখিনি চাহ কাৰণ সেই তথ্য পাতিখিনি মই মানিম যদি মোক কোনোবাই দিব পাৰে যে এইখিনি অফিচিয়েল ডাটা এইখিনি ইম্পৰ্ট হৈছিলে এইখিনি এক্সপৰ্ট হৈছিলে মই কিন্তু এতিয়ালৈকে ইম্পৰ্টৰ ডাটাখিনি পাইছোঁ এক্সপৰ্টৰ ডাটাখিনি মই ভালদৰে পোৱা নাই কাৰণ সাধাৰণতে মোৰ ওচৰত সকলোখিনি ষ্টেটিষ্টিক্স ভালকৈ থাকে আৰু থাকিলে কি দামটো যদিও পৃথিৱীৰ আমাৰ যেনেকৈ কেনিয়া CTC চাহ বনায় তেওঁলোকৰ ওপৰত যদিও ডিপেণ্ডেণ্ট কিন্তু ইণ্ডিয়াৰ নিজৰ এটা বৃহৎ এটা চাহৰ বজাৰ আছে গতিকে আমাৰ 85% আমাৰ প্ৰডাকশ্যন আমি নিজৰ দেশতে আমি বিক্ৰী কৰোঁ গতিকে 200 মিলিয়নৰ ওচৰ পাজৰ এনেকৈ মানে 220 মিলিয়ন হয় এইবিলাক এক্সপৰ্ট হৈ থাকে গতিকে আমাৰ এক্সপৰ্টৰ টাৰ্গেটটো 300 মিলিয়ন হ'ব লাগে তাৰোপৰি আপোনাৰ পাৰ কেপিটা কনজাম্পশ্যনটো বঢ়াব লাগে কিন্তু এইবিলাক লাগে কৰি থাকোঁতে ইণ্ডাষ্ট্ৰিটো হয়তো এবাৰ বন্ধ হৈ যাব পাৰে কাৰণ আমাৰ ওচৰত ইমিডিয়েট চাম মেজাৰ্ছ আৰ নিডেড ইমিডিয়েট মেজাৰ্ছৰ ক্ষেত্ৰত যদি কওঁ এতিয়া চাহৰ দামৰ ক্ষেত্ৰত যদি কওঁ এটা হ'ল যে ডিমাণ্ড এণ্ড ছাপ্লাই সেইটো কাৰণে দাম কম হ'ব পাৰে আমাৰ হয়তো ছাপ্লাই বেছি বা ডিমাণ্ড কম সেইটো এটা দ্বিতীয়তে কোনোবাই জানি বুজি চাহৰ দামটো কমাই ৰাখিছে নেকি সেইটোৰো এটা আচলতে ভাল ধৰণে ইয়াৰ ওপৰত এটা মানে এনকুৱাৰী হ'ব লাগে যে কোনোবাই জানি শুনি ইয়াৰ দামটো কমাই ৰাখিছে মই কোৱা নাই কৰি ৰাখিছে বুলি কিন্তু দুটা ধৰণে হ'ব পাৰে দাম কমটো এটা ডিমাণ্ড এণ্ড ছাপ্লাই এটা কোনোবাই কমাই ৰাখিব সন্দেহ কৰাৰ এটা অৱকাশ আছে হয় আপুনি এইটো কৈছে হয় আগৰৱালা ডাঙৰীয়া আপোনাৰ অভিজ্ঞতা কি কয় মানে যেনেকুৱা কৈছে ইম্পৰ্ট ডাঙৰ ফেক্টৰ আছে ইম্পৰ্ট যে তেখেতে ঠিক কৈছে কি ইম্পৰ্টৰ ফিগাৰ নাই কিন্তু আমাৰ যি চাহ প্ৰডাকশ্যন যিমান হয় তাৰ পূৰা ফিগাৰ থাকে কিমান প্ৰডাকশ্যন হৈছে ক'ত গৈছে কিমান প্ৰত্যেক মাহৰ ফিগাৰ থাকে কিন্তু বাহিৰ ছাইডত একো ফিগাৰ নাই সিহঁতে কি পাৰ্চেজ কৰি আছে কেনেকুৱা পাৰ্চেজ কৰিছে সিহঁতৰ ওপৰত একো কণ্ট্ৰল নাই আমাৰ ওপৰত চাহ ওপৰত বহুত কণ্ট্ৰল আছে আমাৰ PLA এক্ট আছে আমাৰ ওপৰত কণ্ট্ৰল আছে কিন্তু সিহঁতৰ ওপৰত একো কণ্ট্ৰল নাই আমি কণ্ট্ৰলৰ বাহিৰত একো যাব নোৱাৰোঁ ফেক্টৰী চলালে পূৰা নিয়মত চলিব লাগিব আমি পূৰা PLA এক্টৰ মতে চলিব লাগিব পূৰা বাগানটো তাই এইকাৰণে কষ্ট যেনেকৈ আজি 5 বছৰ আগত যিমান কষ্ট আছিলে লেবাৰ ইজ দ্য মেইন কম্পনেণ্ট আমাৰ চাহ 60% to 65% লেবাৰ কম্পনেণ্ট আছে ইয়াত 5 বছৰ আগত আছিল 97 rupees আছিলে নে 93 rupees আছিলে আজি 205 মানে ডাবল হৈ গ'ল মানে লেবাৰ কম্পনেণ্ট আউটপুটটো বঢ়া নাই আমাৰ আজ কিনিয়া যদি কওঁ কিনিয়াৰ আউটপুটটো বহুত বেছি আছে আমাৰ আউটপুট আছে 24 কিলো সিহঁতৰ আছে মোৰ মতে more than 50 কিলো আউটপুট বঢ়াব লাগিব যেতিয়ালৈকে আমি আউটপুট নবঢ়াওঁ লিংক যদি নকৰোঁ হেৰিৰ লগত ৱেজেছৰ লগত আগৰ ফিউচাৰ সাৰ্ভাইভেল কাৰণে ইণ্ডাষ্ট্ৰি বহুত ডিফিকাল্ট আছে আউটপুট মানে পাৰ হেড মানে লেবাৰ প্ৰডাক্টিভিটি কিমানজন মানুহ আপোনাৰ বাগিচাত আছে আৰু আপুনি কিমান চাহপাত কৰিছে প্ৰডাক্টিভিটি যদি আমি নবঢ়াওঁ তো বহুত ডিফিকাল্ট আছে লেবাৰ ৱেজেছ আমি দাদা ঠিক কৈছে 500 হ'লে দিব পাৰিম কিন্তু সেইটো প্ৰডাক্টিভিটি বাঢ়িব লাগিব লগতে প্ৰডাক্টিভিটি যদি নাবাঢ়ে তো আপুনি আল্টিমেটলি জিৰ' হৈ যাব চব মিলাই না সিহঁতৰ ফিক্স আছে মানে কি জাৰ্নেলি এনেকৈ ক'ব নালাগে 6 ঘণ্টা 7 ঘণ্টা মানুহ কাম কৰে এইটো যেতিয়ালৈকে 8 ঘণ্টা 9 ঘণ্টা মানুহ কাম নকৰিব আপুনি আউটপুট নাহিব ইয়াতে আৰু চব মানে কি নিৰিক চিষ্টেম আছে এইটো 20 নল কৰিব 30 নল কৰিব তাৰপিছত গুচি যাব এনেকুৱাতো কাম নহ'ব আৰু মানে কাম ৱেজেছ যদি বেছি দিব লাগে আউটপুটো বেছি ওলাব লাগিব তেতিয়া আমাৰ ছাৰ্ভাইভেল হ'ব ইণ্ডাষ্ট্ৰিটো এইটো আৰু ডাবল হৈ গ'ল ৱেজেছটো মানে কামিং মানে লাষ্ট 5 year ডাবল হৈ গ'ল ৱেজেছটো পূৰা আৰু ডাবল ৱেজেছ 205 দেখা 205
এইটো 350 ৰুপিজ পৰে আল্টিমেটলি গৈ কিনি পূৰা মানে আপুনি মেডিকেল ফেচিলিটি দিব লাগিব, আপুনি ৰেচন দিব লাগিব, আপুনি এডুকেশ্যন দিব লাগিব, বাকী লিভ ৱেজেছ দিব লাগিব, চব মিলাই যদি হেৰি কেলকুলেট কৰে মোৰ দেন 380 ৰুপিজ এইটো আহি যায়, 350 আহি যায় মানে 350 380 মানলৈকে গুচি যায়। হয় আৰু ইয়াত আৰু একটা ইস্যু আছে মানে যে আপনি কৈছে বায়ার, আমার কি আছে 3টা বায়ার ফিক্স আছে ইন্ডিয়াত, মেজর বায়ার 3টাই আছে। আমার হাতত বহুত গভর্নমেন্ট হাতত বহুত জায়গা আছে, রেলওয়ে যদি ডাইরেক্ট প্রকিউর করে অকশনত এক ডাঙর বায়ার আহি যাব আমার প্রকিউর কৰিবৰ কাৰণে। আমার যদি ডিফেন্সের ডাইরেক্ট পারচেজ করে অকশনত এটা ডাইরেক্ট একটা মানে আমি বায়ার পাম। এটা আজি 3টা মানুষ 4টা মানুষ কন্ট্রোল কৰি আছে পুরা মার্কেটত, এই কন্ট্রোল সিহঁতৰ হাতত আজি সেম ৰেলৱে সেম ডিফেন্স এইটো বেলেগ থার্ড পার্টি বা চাৰ্টটো লৈ মানে এৰি তাত যায়, তাত সিহঁতৰ ডাঙৰ মাৰ্জিন থাকে। যদি অকশ্যনত অপাৰেট কৰক, আজি অকশ্যন অপাৰেট কৰিলে অকশ্যনত এটা ডাঙৰ এটা পাৰ্টি আহিব, তো নিজে নিজে 10 টকা 15 টকা নিজে নিজে চাহ দামটো বাঢ়ি যাব নিজে নিজে, তাতো এটা লাভ হ'ব। আর সেকেন্ড আমার আৰু আছে আমার খাদি ভিলেজ ইন্ডাস্ট্রি আছে, সি খাদি ভিলেজ ইন্ডাস্ট্রি সব বিজনেস করে, চাহৰ বিজনেস কিয় নকৰে এটা বুজা নাই আজিলৈকে মই। সিহঁতি হালদি কৰে সব কৰে, খাদি এণ্ড ভিলেজ ইন্ডাস্ট্রি মানে আজি সবতকৈ ডাঙৰ মানে কি আপোনাৰ কৰ্পৰেট আছে, যদি আপুনি কৰ্পৰেট হিচাপত মানে বিজনেছমেন যদি আপুনি চাই সবতকৈ ডাঙৰ বিজনেছমেন খাদি এণ্ড ভিলেজ ইন্ডাস্ট্রি, তাতে যদি চাহ বিক্ৰী কৰিব ষ্টাৰ্ট কৰে বৰ ডাঙৰ একটা আমি মানে বায়াৰ পাম এটা নাই। এটা বায়াৰ বঢ়াবৰ কাৰণে 3টা সাজেশন আছে। 3টা সাজেশন আপুনি কৈছে, বুজিছোঁ ধৰি। চ' মই ক'ব বিচাৰিছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ পৰা যিখিনি ইনিচিয়েটিভ এইখিনি তেখেতসকলৰ উপৰোক্ত বক্তাৰ কথাখিনি চব মই ঠিকেই পালোঁ সমস্যাখিনি। চ' এতিয়া গভৰ্ণমেণ্ট অফ অসমৰ পৰা এই ক্ষেত্ৰত যিখিনি ইনিচিয়েটিভ ল'ব লাগে, কাৰণ অসমে বৰ্তমান সময়ত চাহ মোটামুটি ভাৰতবৰ্ষৰ 52% চাহ বনে অসমত, আৰু অসমত প্ৰায় মোৰ দেন 7 লাখ ৱৰ্কাৰ্ছ ইয়াত ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে। তাৰোপৰি আপুনি গোটেই ইণ্ডাষ্ট্ৰিটো যদি আমি এজ এ হোল চাব বিচাৰোঁ যে মোৰ দেন 10 লাখ ফেমিলি এই ইণ্ডাষ্ট্ৰিটোৰ লগত আইডাৰ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইয়াত জড়িত হৈ আছে। গতিকে অসম গভৰ্ণমেণ্টে আপোনালোকে নিশ্চয় গম পাইছে যে ৰিচেণ্টলি স্কিম এটা লঞ্চ কৰিছে, তাত 4টা কম্পনেণ্ট ৰখা হৈছে। এটা কম্পনেণ্ট হৈছে যে অৰ্থডক্স, মানে অৰ্থডক্সটো এইকাৰণে মানে ৰখা হৈছে কাৰণ অৰ্থডক্সৰ মানে এক্সপৰ্ট মানে হেৰিটো ভাল, এক্সপৰ্ট মাৰ্কেট এটা আছে। গতিকে আমাৰ গভৰ্ণমেণ্টে ভাবিছে যে যদি অৰ্থডক্স চাহটো বনায় তেতিয়া হয়তো এক্সপৰ্টত অকণমান ইয়াতে বুষ্ট আপ হ'ব। গতিকে তাৰ কাৰণে গভৰ্ণমেণ্ট অফ অসমে আমাৰ কি কৰিছে, পাৰ কেজি যিটো প্ৰডাকশ্যন হ'ব অৰ্থডক্স যিমানে বনাব মানে প্ৰডিউচাৰবিলাকক 7 ৰুপিজ পাৰ কেজি মানে ইনচেণ্টিভ দিব। যিমান চাহ বনাব, কোনোবাই যদি চাব 1 লাখ বনালে হি উইল গেট 7 লাখ ৰুপিজ মানে প্ৰডাকশ্যনৰ ওপৰত। চিমিলাৰলি অৰ্থডক্সৰ কাৰণে আৰু এটা কাম কৰিছে যে অৰ্থডক্স মেচিনাৰী, যোনে চাপ'জ কোনোবা ফেক্টৰী CTC বনায়, হি ৱান্টেড টু কনভাৰ্ট টু অৰ্থডক্সত যাব বিচাৰিছে, তাত অৰ্থডক্স মেচিনাৰীৰ ওপৰত ছাবচিডিৰ ব্যৱস্থা কৰা হৈছে, এটা আঁচনি লৈছে। তাৰোপৰি কৰা হৈছে যে এইটো অসম গভৰ্ণমেণ্টে মানে ফাৰ্ষ্ট একচুৱেলি কোনো এনেকুৱা ষ্টেট গভৰ্ণমেণ্টত চাগে চাহৰ ওপৰত কোনো ছাবচিডিৰ স্কিম নাই মোষ্ট বুলি আদাৰ প্ৰডিউচিং ষ্টেটত। চাহৰটো ডাঙৰ ৰাজ্য, আমি ডাঙৰ ৰাজ্য আছে ন। গতিকে আৰু কি কৰিছে যিবিলাক ধৰক লোন লয়, বেচিকেলি মোষ্ট অফ দ্য গাৰ্ডেনে লোন লয়, ৱৰ্কিং কেপিটেল লয়। ৱৰ্কিং কেপিটেলৰ ওপৰত যিখিনি সিহঁতৰ ইণ্টাৰেষ্ট হ'ব, ইণ্টাৰেষ্টৰ ওপৰত 3% যিটো মানে আসাম গভৰ্ণমেণ্টে বিয়াৰ কৰিব, ছাবচিডি ইণ্টাৰভেনশ্যন দিব। তাৰোপৰি 3 বছৰৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামে মানে কি কৰিছে, যিটো এগ্ৰিকালচাৰেল যিটো ইনকাম টেক্স যিটো আছে সেইটো মানে ৰেহাই কৰি দিছে, মানে ফ্ৰী। চ' এইকেইটা হৈছে মানে এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে সকাহ। তাৰোপৰি আমাৰ ৰিচেণ্টলি আমাৰ গভৰ্ণমেণ্ট অফ অসমৰ পৰা আপোনালোকে কিছুমান ইনিচিয়েটিভ হাতত লোৱা হৈছে, মানে যিটো জল জীৱন যিটো জল যোজনা আছে, যেতিয়া মানে এতিয়া প্ৰত্যেক মানে যিজন মানে আমাৰ শ্ৰমিকৰ ঘৰত মানে পাইপৰ সহায়ত পানী যোগান, খোৱা পানী যোগানৰ ব্যৱস্থা এটা কৰা হৈছে, য'ত এই এটা সুবিধা দিয়া হৈছে। তাৰোপৰি আৰু ব্যৱস্থা কৰা হৈছে ধৰক এতিয়া যিহেতু তেখেতসকলে যিটো কথা কৈছে যে আমাৰ একচুৱেলি ইণ্ডাষ্ট্ৰিটো যদি চাব যায়, আমাৰ ইয়াতে 2টা ধৰণৰ এটা ইণ্ডাষ্ট্ৰি আছে। এটা হৈছে স্মল টি ৱাৰ্ছ আছে, যিবিলাকে অনলি কেঁচাপাত বনায় আৰু সিহঁতে ফেক্টৰীবিলাকত ছাপ্লাই কৰে গ্ৰীণ লিফটো। আৰু এটা আমাৰ মানে পুৰণা যিটো অৰ্গেনাইজ ছেক্টৰ আছে, এতিয়া চাহতৰ যিবিলাক আছে, তেখেতসকলে কি কৰে, তেওঁলোকৰ ফেক্টৰীও আছে, নিজৰ এটা মানে ইণ্ডাষ্ট্ৰি আছে, মানে তাতে কি হৈছে লেবাৰ আছে, লেবাৰবিলাক তেওঁলোকৰ ফেমিলিবিলাক তাত ৰাখিব লাগে। তাতে কিছুমান আমাৰ যিটো প্লেণ্টেশ্যন লেবাৰৰ কথা কৈছে, তাত মানে কিছুমান ছ'চিয়েল কষ্ট ইনভল্ভ হৈ আছে। ছ'চিয়েল কষ্ট মানে তেওঁলোকক ধৰক থকা ঘৰৰ ব্যৱস্থা, তেওঁলোকৰ স্কুল আছে বাগানৰ ভিতৰত, তেওঁলোকৰ টিচাৰৰ দৰমহা। এতিয়া ধৰক আসাম গভৰ্ণমেণ্টে মানে এইবিলাক
মানে এজ পাৰ গভৰ্ণমেণ্ট যিটো প্ৰচিজাৰত লাহে লাহে হাতত লৈছে পদক্ষেপ লৈছে যে যিবিলাক হস্পিটেল আছে তেওঁলোকক মানে যাতে গভৰ্ণমেণ্ট ছেক্টৰত ল'লে তেওঁলোকৰ সেই বাৰ্ডেনখিনি কমি যাব চিমিলাৰলি যিবিলাক স্কুল আছে ফেজ ৱাইজ গভৰ্ণমেণ্টে সেইবিলাকো টেক অভাৰ কৰাৰ এটা পৰিকল্পনা হাতত লৈছে চিমিলাৰলি আৰু কিছুমান চাব যেতিয়া ইভেন দ্য প্ৰাইম মিনিষ্টাৰ যিটো আমাৰ আৱাস যোজনা আছে তাৰ আণ্ডাৰতো কিছুমান ঘৰৰ যদি লেবাৰ কোৱাৰ্টাৰ চোৱাৰ্টাৰৰ এনেকুৱা ধৰণৰ আঁচনি মানে ভাবিছে চ' এইবিলাকে ইণ্ডাষ্ট্ৰিটোক যথেষ্ট মানে সকাহ দিব বুলি মানে গভৰ্ণমেণ্টে ভাবিছে কিন্তু দেৰি হৈছে নেকি বাৰু আমি লোৱাৰ অকণমান দেৰিকৈ লৈছোঁ নেকি মানে হয়তো 15 বছৰ 20 বছৰ 30 বছৰ এইবোৰ কাম লৈ মানে তেনেকুৱা ধৰণৰ চাওক আমাৰ যিটো ক্ষুদ্ৰ চাহ খেতিয়ক ধৰক আৰম্ভণিটো হৈছিলে 1980 ছাপ'জ মোটামুটি ষ্টাৰ্ট হৈছিলে আৰু 2004-05 পৰা এইটো মানে বুম গতিকে এতিয়াৰ দিনত চাব আগতে ধৰক অনলি বৃহৎ যিটো আছিলে অৰ্গেনাইজ ছেক্টৰ আছিলে লাৰ্জ গাৰ্ডেনবিলাকত ঠিক আছে লাৰ্জ গাৰ্ডেনৰ সেই সময়ত ইমান চাফাৰৰ নাম নাছিলে তেওঁ ইণ্ডাষ্ট্ৰিটো ঠিক ঠাক চলি আছিলে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক অহাৰ লগে লগে তেওঁলোকৰ এই ছ'চিয়েল কষ্টটো অলপ কম মানে মোটামুটি নাই আৰু ডাঙৰ বাগানবিলাকৰ ছ'চিয়েল কষ্ট এটা ইনভলভ হৈ আছে চ' ডেট তেতিয়া কি হৈছে প্ৰডাকশ্যন আৰু মানে কি প্ৰডাকশ্যনৰ যিটো কষ্ট অফ প্ৰডাকশ্যনটো মানে মিছমেচ অলপ হৈ যায় তাৰমানে প্ৰডাকশ্যন কষ্টটো ডাঙৰ বাগানৰ বহুত বেছি হৈ যায় আল্টিমেটলি মানে ইণ্ডাষ্ট্ৰি ছাৰ্ভাইভেলৰ মানে কি দুটা ছেপাৰেট এটা আহি যায় এটা হেঁচা পৰে আমি আলোচনা কৰি থাকিম মোৰ সৈতে পৱন সিং খাটুৱাৰ ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা সংযুক্ত হৈছে চাহ মজদুৰ সংঘৰ সভাপতি মোৰ সৈতে কৰুণা মহন্ত ডাঙৰীয়া সংযুক্ত হৈছে কলিয়াবৰৰ পৰা দুয়োজনকে স্বাগতম জনাইছোঁ বিশ্বত অসমৰ চিনাকি কৰি দিয়া প্ৰথম শিল্প চাহ শিল্প ব্ৰিটিছৰ অৱদান আছে মণিৰাম দেৱানকে ধৰি বহুজন অসমীয়াও এই শিল্পক আগবঢ়াই নিয়াত যথেষ্টখিনি কৰিছে আৰু আজি এনে এটা পৰ্যায় পাইছে যে উদ্যোগত জটিলতা আহিছে 10 লাখ শ্ৰমিক অৰ্থাৎ অসম চৰকাৰে অসমত যিমান লোকক কৰ্মসংস্থাপন দিছে তাৰ দুগুণ মানুহ চাহ উদ্যোগৰ সৈতে জড়িত হৈ আছে ক'বলৈ গ'লে টি ছেক্টৰ অসম চৰকাৰতকৈ দুগুণ ডাঙৰ নিয়োগকৰ্তা গতিকে সেই হিচাপে এই উদ্যোগৰ অপৰিসীম গুৰুত্ব আছে আৰু এই উদ্যোগ বিপদৰ সন্মুখীন হ'লে 10 লাখ মানুহ প্ৰায় পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হ'ব এইটো এটা অসমৰ কাৰণে ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে গতিকে চৰকাৰৰ ইয়াত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে কৰিবলগীয়া আছে বিভিন্ন কাৰ্যসূচী পদক্ষেপ লৈছে কিন্তু কেনেদৰে আগবাঢ়িছে সমগ্ৰ বিষয়টো মই পৱন সিং খাটুৱাৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ দীৰ্ঘদিন ধৰি চাহ মজদুৰ সংঘৰ নেতৃত্ব বহন কৰি আহিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীৰ্ঘদিন ধৰি এই বিষয়টোৰ সৈতে জড়িত গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি সংকট সকলোৱে কৈছে বিশেষকৈ চাহ খেতিৰ সৈতে জড়িত লোকসকলে কৈছে বাগিচা চলোৱা লোকসকলে কৈছে যিটো খবৰ মই কেইদিনমানৰ পৰা পাইছোঁ যোৱা কিছুদিনত সাংঘাতিকভাৱে বাগিচা বিক্ৰী হ'বলৈ ধৰিছে বাগিচা বন্ধ হ'বলৈ ধৰিছে বাগিচাৰ যিসকল স্বত্বাধিকাৰ আছে তেখেতসকলে বাগিচা চলাব নোৱাৰি আঁতৰি অহাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু এই সকলোবোৰে জটিল ছবি এখন আমাৰ সন্মুখত দাঙি ধৰিছে খাটুৱাৰ ডাঙৰীয়া ধন্যবাদ এই চাহ উদ্যোগ আমাৰ অসমৰ ইকনমিকত তেওঁৰ যিটো অৱদান এই কথাটো আমাৰ সাকসেসিভ গভৰ্ণমেণ্টে যি ধৰণে গুৰুত্ব দিব লাগে সেই ধৰণে দিয়া নাই মই দুটা কথা আপোনালোকক কৈছোঁ যে আপোনালোকে তাত কিছুমান ফিগাৰ কৈছে কিন্তু গভৰ্ণমেণ্টৰ ফিগাৰ মতেই আপোনাৰ প্ৰায় 6 লাখ মানুহ অৰ্গেনাইজ ছেক্টৰত তেওঁলোকৰ PF-ত মেম্বাৰ আছে 6 লাখ মানুহ আৰু স্মল টি গ্ৰ'ৱাৰত প্ৰায় 6 লাখ মানুহ কাম কৰে তাত তেতিয়াহ'লে 12 লাখ মানুহ ইয়াত এমপ্লয়েড হৈ আছে আৰু ইমান ডাঙৰ এমপ্লয়মেণ্ট এটা ক্ৰিয়েট কৰা আমাৰ চৰকাৰৰ কোনো ক্ষমতা নাই চৰকাৰৰ এইটো দায়িত্ব হ'ব লাগে যে এই ছেক্টৰৰ এই যিবোৰ এমপ্লয়মেণ্ট আছে এইবোৰ কি ধৰণে ৰক্ষা কৰিব পাৰি এতিয়া গোটেই চাহ শিল্পটো এতিয়া প্ৰডিউচাৰসকলে স্মল টি গ্ৰ'ৱাৰসকলে তেওঁলোকৰ কথা চিন্তা কৰিছে আমাৰ ব্ৰডলিফ ফেক্টৰী আছে তেওঁলোকে কথাবোৰ চিন্তা কৰিছে অৰ্গেনাইজ ছেক্টৰৰ যিবোৰ গাৰ্ডেন আছে সেইসকলে তেওঁলোকৰ কথাবোৰ নিজে অলপ ছেক্টৰিয়ান ভাৱত নিজে কথাবোৰ চিন্তা কৰিছে আৰু তেওঁলোকে সদায় এই যে আমাৰ কষ্ট বাঢ়ি গৈছে আৰু মই ভাবোঁ যে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ চাহ শিল্পৰ শ্ৰমিকেই কম দৰমহা পায় আৰু তাতকৈ এই লেবাৰ কষ্টৰ কাৰণে হৈছে এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয় মই আপোনালোকৰ অসমৰ তেওঁলোকে ভালকৈ জানে যে অসমত আজি তাৰিখত যিমান চাহ উৎপাদন হয় আমাৰ সেই যিমান চাহ উৎপাদন হয় প্ৰায় 750 মিলিয়ন চাহ উৎপাদন হয় তাৰে টি বোৰ্ডৰ হিচাপ মতে 50% স্মল টি গ্ৰ'ৱাৰৰ পৰা আহে এতিয়া আমি চাব লাগিব যে
যে আমাৰ অসমত স্মল টি গ্ৰোৱাৰৰ এটা বিপ্লৱ সূচনা হৈছিলে আৰু বহুত আমাৰ সৰু সুৰা প্ৰায় 1,25,000 মান স্মল টি গ্ৰোৱাৰ আছে আৰু তেওঁলোকে নিজেও চলিছে আৰু কিছুমান মানুহক এমপ্লয়মেণ্ট দিছে আৰু তেওঁলোকে সদায় দে আৰ এক্সপ্লইটেড বাই দ্য ফেক্টৰী অনাৰ এতিয়া ফ্লোৰ লেভেলৰ আমাৰ প্ৰথম গ্ৰীণ লিফৰ প্ৰাইচ আমি এটা ফিক্স কৰিব লাগিব তেওঁলোকে এটা ডিমাণ্ড কৰিছে যে তেওঁলোকৰ এনুৱেল এভাৰেজ 25 টকা গ্ৰীণ লিভৰ দাম হ'ব লাগে এতিয়া দুটা ইকনমি চলিছে আৰু দুটা ইকনমি চলিলে কেতিয়াও ছাকচেছফুল নহয় এতিয়া যেটো আনঅৰ্গানাইজ সেক্টৰে 50% প্ৰডাকশন কৰিছে অৰ্গানাইজ সেক্টৰে 50% প্ৰডাকশন কৰিছে আপোনাৰ ষ্টুডিঅত বহি থকা মানুহবোৰক খুদক যিসকল অৰ্গানাইজ সেক্টৰৰ মানুহ আছে তেওঁলোকৰ পাৰ কেজি কষ্ট অফ প্ৰডাকশন কিমান পাৰ কেজি গ্ৰীণ লিফৰ আৰু স্মল টি গ্ৰোৱাৰৰ পাৰ কেজি কষ্ট অফ প্ৰডাকশন কিমান যদি আৰু সেই কথাটো এতিয়া আৰু এটা কথা চৰকাৰে ভুল কৰিলে যধে মধে আপোনাৰ এই ব্ৰডলি ফেক্টৰী লাইসেন্সবোৰ দিয়াৰ কাৰণে আমাৰ উজনি অসমত বহুত ফেল মৰা প্লাইউড ফেক্টৰীবোৰ চাহ ফেক্টৰী হ'ল তাৰ মুনিমবোৰ চাহ ফেক্টৰীৰ মেনেজাৰ হ'ল এটা টেকনিক্যাল কথা আৰু এই আনঅৰ্গানাইজ এটা মাছৰুম গ্ৰোথে অসমৰ চাহৰ যেটো সন্মান বিশ্ব দৰবাৰত আছিলে তেওঁলোকে কোৱালিটি কম্প্ৰমাইজ কৰিলে অৰ্গানাইজ সেক্টৰৰ কোৱালিটি ঠিকই মেইনটেইন হয় কিন্তু তেওঁলোকে আপোনাৰ কেচিৰে কটা চাহপাত লৈও তেওঁলোকে চাহপাত বনায় আৰু কষ্ট অফ প্ৰডাকশন মই কৈছো যে কষ্ট অফ প্ৰডাকশনটো এই কথাটো চৰকাৰে এটা হলিষ্টিক এপ্ৰোচ চৰকাৰে এটা চাব লাগে যে প্ৰথম কথা যে স্মল টি গ্ৰোৱাৰ আছে তেওঁলোকে এটা ৰিমুনাৰেটিভ প্ৰাইচ পাব লাগিব যিসকল অৰ্গানাইজ সেক্টৰৰ চাহ বাগান তেওঁলোকে প্ৰডাকশন কৰিছে তেওঁলোকও এটা প্ৰাইচ পাব লাগে মই এটা সৰু উদাহৰণ আপোনালোকক দিওঁ যোৱা বছৰ চাহ শিল্প এটা বহুত দিনৰ মূৰত ভাল দাম এটা পাইছিলে আৰু কোনো কনজুমাৰে চাহৰ দাম বাঢ়িলে বুলি কোনো কনজুমাৰে আপত্তি কৰা নাই আৰু যোৱা বছৰ তেওঁলোকে টি ট্ৰেডাৰ সকলে যি চাহ বিক্ৰী কৰিছিলে আজি তাৰিখতো সেই একে দাম আছে কিন্তু যিসকল প্ৰডিউচাৰ আছে তেওঁলোকে কৈছে যে তেওঁলোকে হয় টি বোৰ্ডৰ হিচাপ মতে 40 টকা এভাৰেজ 40 টকা কম পাইছে কিন্তু আমি সৰ্বসাধাৰণ কনজুমাৰেতো যোৱা বছৰৰ প্ৰাইচটো দিছে বজাৰততো চাহৰ দাম কমা নাই এই কাৰণে এই গোটেই কথাটো এতিয়া আপুনি দেখিব হিন্দুস্তান লিভাৰ তেওঁলোকৰ নিজৰ বাগান আছিলে টাটাৰ নিজৰ বাগান আছিলে তেওঁলোকে বহুত শেয়াৰ বিক্ৰী কৰিলে হিন্দুস্তান লিভাৰে বাগান বিক্ৰী কৰি দিলে আৰু তেওঁলোকে টি ট্ৰেডিংত গ'ল এতিয়া স্মল টি গ্ৰোৱাৰৰ লছ হৈছে আপোনাৰ অৰ্গানাইজ সেক্টৰ বাগানৰ লছ হৈছে কিন্তু টি ট্ৰেডিং যিসকলে কৰিছে আপোনাৰ টাটা গ্লোবেলে হওক বা হিন্দুস্তান লিভাৰে হওক বা যিবোৰ আছে বাগ বকৰিয়ে হওক বা মোহিনী টিয়ে হওক তেওঁলোকে প্ৰত্যেক বছৰে শ কোটি টকা তেওঁলোকে প্ৰফিট কৰিছে কাৰ কষ্টত আৰু গোটেই মুনাফাটো এই বেপাৰীসকলে লৈছে আৰু এই অকশ্যন মাৰ্কেটটো আগতে ব্ৰিটিছসকলে বায়াৰ মাৰ্কেট আছিলে এতিয়া চাহ উৎপাদন কৰে এওঁলোকে তাত লৈ যায় কিনোতা মানুহে দাম কয় তেওঁলোকে দাম ক'ব নোৱাৰে বেচোতাই দাম ক'ব নোৱাৰে কিনোতা মানুহে তাত দাম কৰে সেইকাৰণে টি অকশ্যনৰো এটা ৰিফৰ্ম হ'ব লাগে আৰু এইটো ট্ৰেডাৰ সকলৰ যেটো মনোপলি এই মনোপলি ভংগ কৰিব লাগে তেওঁলোকে সাপ্ৰেছ কৰি আছে যোৱাবাৰ যদি তেওঁলোকৰ লছ নহল ইমান দামত চাহপাত কিনি এইবাৰ তেওঁলোকৰ কেনেকা লছ হৈছে একে দামত তেওঁলোকে বিক্ৰী কৰিছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উপস্থাপন কৰিছে কৈছো যে এটা সাধাৰণতে হয় কাৰণ যোৱা বছৰ সাধাৰণতে একাপ চাহত 1 কেজি চাহত হয় মই আপোনাৰ দ্বিতীয় বিষয়টো আহিম আপোনাৰ ষ্টুডিঅত বহি থকা সব মালিকক সুধক যে তেওঁলোকে প্ৰফিট কৰিছে বজাৰত দাম কমা নাই কিন্তু তেওঁলোকে অকশ্যনত দাম বেছি পাইছে আমি কনজুমাৰ সকলে যোৱা বছৰৰ দামতে কিনিছে
কিনিছে তো এই গোটেই কথাটো ভেষ্টেড ইণ্টাৰেষ্ট এটা সোমাই আছে আৰু মই কৈছোঁ ন মই আহিম আৰু যে এইটো বিষয়ে আহিম এই বিষয়টো আমি কথা পাতি লওঁ আগবঢ়াই লৈছোঁ এইটো লোক বিষয়ে এইটো- আপুনি খন্তেক সময় আমাৰ সৈতে সংযুক্ত হৈ থাকক এই বিষয়টো আপুনি বৰ গুৰুত্বপূৰ্ণ বিষয় কৈছে মই চমুকে এটা কৰোণা মহন্তৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যথেষ্ট অৱদান আছে উৎপাদন 50%, নিয়োজনো 50% প্ৰায় এই বক্তব্য অগাতৰা ডাঙৰীয়া কৈছে গতিকে এই মুহূৰ্তত কেনে সমস্যা বা কি পৰিস্থিতি অভিজ্ঞতা কি কৰোণা মহন্ত ডাঙৰীয়া হয় আমাৰ গৌৰৱৰ কথা যে অসমত আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া শিক্ষিত নমুনা প্ৰায় 1.5 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু তেওঁলোকে অসমত উৎপাদিত মুঠ চাহৰ প্ৰায় 50% চাহ তেওঁলোকৰ কেঁচাপাতৰ পৰা উৎপাদন হয় কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যিখিনি আমাৰ বটলি ফেক্টৰী আছে অসমত বটলি আৰু বৃহৎ গোষ্ঠীৰ যি চাহ ফেক্টৰী এইবিলাকৰ ওপৰত আমাৰ নিৰ্ভৰশীল আমাৰ কেঁচাপাতখিনি তেওঁলোকৰ ওচৰত আমি বিক্ৰী কৰিব লাগে গতিকে বৰ্তমান যিটো চাহৰ বজাৰ কেঁচাপাতৰ যি মূল্য পাই আছে এতিয়া 20 টকা 15 টকা এনেকুৱা অৱস্থালৈ আহিছে গতিকে এনেধৰণে হ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগান বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ব আমি এই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু চাহ বৰ্ডৰ যথেষ্ট কৰণীয় আছে বুলি আমি ভাবিছোঁ আৰু এই ক্ষেত্ৰত আমি প্ৰতি কেজি চাহৰ ন্যূনতম মূল্য 30 টকা যদি কেঁচাপাতৰ মূল্য হয় কিন্তু 40 টকামান হ'লে আমি বাগিচাখন ভালকৈ চলাব পৰা যাব কিন্তু ন্যূনতম 30 টকা যাতে আমি পাব পাৰোঁ এই ক্ষেত্ৰত চাহৰ বজাৰখন সম্পৰ্কে ইতিমধ্যে নৰ্থ ইষ্ট টি এছ'চিয়েশ্যনৰ আমাৰ উপদেষ্টা বিদানন্দ বৰকাকতিয়ে কৈছে যে আমাৰ চাহৰ বজাৰখন কোনোবাই ডমিনেট কৰি ৰাখিছে নেকি এই ক্ষেত্ৰতো আমাৰ কিছু ষ্টাডি কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ বৰ্তমানত আৰু বহু ফেক্টৰী আছে বহুত চাহ ব্যৱসায়ী আছে তেওঁলোকে উন্নত মানৰ চাহ উৎপাদন কৰা আমি দেখা নাযাওঁ কোনো সময়ত বৰ নিম্নমানৰ চাহ উৎপাদন কৰে তেখেতসকলে আমি আহ্বান জনাইছোঁ মই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হৈ যায় সকলোৱে যাতে আমি উন্নত মানৰ চাহ উৎপাদন কৰোঁ যে অসমৰ চাহৰ যি মান এইটো অটুট ৰাখোঁ মই এই ক্ষেত্ৰত এই সময়ত এইখিনিকে কৈছোঁ হয় মই আহিম আপোনাৰ ওচৰলৈ হয় গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় আহিছে টি বৰ্ডে যথেষ্ট কিবা কাম কৰিছে টি বৰ্ডে আজি কিছুদিনৰ পৰা কিজানি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবেও কাম কৰিছে বিভিন্ন ধৰণৰ ছাবচিডিয়াৰী এনেকুৱা ধৰণৰ মই শুনিছিলোঁ আজি কিছু আগতে আঁচনি অলপ দিছিলে কিন্তু এই মুহূৰ্তত কেনেধৰণে ভাবে ক'ৰবাত নহয় ক'ৰবাততো সমস্যা আছে কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উপস্থাপন হৈছে মই দেখিছোঁ যে যোৱা বছৰ যদি যিটো দামত বিক্ৰী কৰোঁতে আমি চাহৰ দামটো আমি আছিল আজি সেই দামতে আমি কিনি আছোঁ কিন্তু কম দামত বিক্ৰী কৰিছে মানে মাজৰ মানুহখিনি বেছি লাভ খাইছে এইটোৰ প্ৰশ্ন আছে হয় চাওক আমাৰ শৰ্মা ডাঙৰীয়াই কৈছে যে চাহৰ ডিমাণ্ডটো কমিল কিন্তু মোৰ হাতত যিবোৰ ফিগাৰ আছে 2020 কেনেডাৰ কনজাম্পশ্যনটো 12-13% বাঢ়িল US যিটো এটা ডাঙৰ মাৰ্কেট 200 মিলিয়ন কিলোৰ মাৰ্কেট প্ৰায় 180 মিলিয়ন কিলোৰ মাৰ্কেট তাত 5.5% বাঢ়িল আৰু আমাৰ যিটো টি বৰ্ডৰ নিজৰ ফিগাৰ ইণ্ডিয়াত 2020 2.8% 3% বাঢ়িল কনজাম্পশ্যনটো যোৱা বছৰ লকডাউনৰ মাজতো আউট অফ হোম কনজাম্পশ্যনটো অলপ কমিল কিন্তু ইন হোম কনজাম্পশ্যনটো বহুত বাঢ়িল ভাৰতবৰ্ষত ইন হোম কনজাম্পশ্যনটো 83% আউট অফ হোম মাত্ৰ 17% সেইটো আমাৰ ফিগাৰ মানে জেনুইন ফিগাৰ সেইকাৰণে মই ডিমাণ্ড কমিছে বুলি মই একচুৱেলি নাভাবোঁ আৰু হিন্দুস্তান লিভাৰৰ যিবোৰ ভিতৰুৱা খবৰ মই পাওঁ মাজে মাজে তেওঁলোকৰ চেল কমা নাই ভলিউমো কমা নাই আৰু ডেফিনেটলি ভেলিউ বাঢ়িছে বাকী যিবোৰ সৰু সৰু কিছুমান একদম ল' কোৱালিটি প্লেয়াৰ কিছুমান আছিলে যিবোৰে খুব বেয়া চাহ বিক্ৰী কৰিছিলে সেই তাহাঁতৰ কমিছে অলপ ভলিউম কমিছে মই কিন্তু সেইটোও সঁচা চাগৈ যে কাচিৰে চাহ খেতি মানে আমি এটিকলি দুটি পাত কৰি কিমান কোমলভাৱে আনিব লাগে চাই চিলেক্টিভ কিন্তু একেবাৰে ঠিক কৈছে আপুনি না আমি মিটিং এটা পাতিছিলোঁ টি বৰ্ডৰ ফালৰ পৰা আমাৰ বৈশ্য দাও আছিলে তাত এই তাৰমানে কিয় তাৰমানে কেঁচা পাতৰ দামটো কিয় কমি গৈছে ইমান কিয় কমি গৈছে তাৰ কাৰণ কিছুমান উলিয়াবলৈ চেষ্টা কৰিলোঁ আৰু শেষত সিদ্ধান্ত লোৱা হ'ল যে মিনিমাম 40% মান ফাইন পাত ক্ষুদ্ৰ চাহ খেতিয়কে তুলিব আল্টিমেটলি সেইটো বঢ়াব শেষত গৈ সেইটো বঢ়াব কিন্তু এই পৰ্যায়ত 40% ফাইন পাত তুলিব আৰু বটলি ফেক্টৰী আৰু বৃহৎ বাগানবোৰে তেওঁলোকক মিনিমাম 24-25 টকামান দিব সেই কেঁচা পাতৰ কাৰণে কিন্তু মই কওঁ যে এটা পেৰেলেল ইকনমি এটা চলি আছে
তেওঁলোকে যদি ভাল পাত তোলে 25 টকাত যদি বিক্ৰী কৰে সেই চাহখিনি বিক্ৰী হ'ব 180 টকা বা 170 টকাত তাৰ পৰা যিমান লাভ হয় যদি কাচিৰে পাতটো তোলে কাটে সেই পাতটো লৈ যদি কিছুমান ফ্যাক্টৰীত যদি বিক্ৰী কৰে তেনেকুৱা চাহ কিনা কিছুমান বৃহৎ কোম্পানী আছে আৰু সেই গোটেই ভ্যালু চেইনটোৱে বেছি প্ৰফিট জেনাৰেট কৰে কাৰণ মজুৰ এজনক যদি কাচি এটা দিয়া হয় তাক পাত তুলিবলৈ কোৱা হয় 150 কিলো পাত তুলিব পাৰে সি দিনে তাৰ কাৰণে যদি তাক 3 টকাও দিয়ে তাৰ 450 টকা উপাৰ্জন হ'ব সেই পাতেৰে সেই পাতটো যদি ফ্যাক্টৰীয়ে 15 টকাত কিনে বা 16 টকাত কিনে তেতিয়া সেই ক্ষুদ্ৰ চাহ খেতিয়ক মালিকজনৰো লাভ হ'ব কাৰণ সি 3 টকাহে দিছে লেবাৰক আৰু তাৰ মানে বাকি মেনিয়ৰ সেনিয়ৰ আৰু ভলিউমটো বাঢ়িব কাচি ভলিউমটো চাৰিটা পাত আহিব বাঢ়িব মানে সেইটো মই নাজানো তাৰ অলপ ডিসএগ্ৰিমেন্ট আছে কাৰণ কাচিৰে কাটিলে মাহত এবাৰমান তুলিব পাৰে আৰু হাতেৰে তুলিলে মাহত 4 বাৰ তুলো সেইকাৰণে মই সেইটো নাজানো ভলিউমটো বাঢ়িব নাই মই ক'ব নোৱাৰো কিন্তু সেই গোটেই ভ্যালু চেইনত আপুনি চাব যে লাভ প্ৰত্যেক পাৰ্টিৰে লাভটো বাঢ়ে খালি কি হয় যিবোৰে ভাল চাহ বনায় তেওঁলোকৰ অনিষ্ট হয় আৰু অসম চাহৰ যেটো গৌৰৱ আছিলে যেটো নাম আছিলে সেইটো নাইকিয়া হয় সেইকাৰণে গভৰ্ণমেণ্টে এটো বন্ধ কৰিব লাগে মানে এই ক্ষেত্ৰত ক্যাপিটালিজমৰ যেটো তাৰ মানে তুমি যি লাগে তুমি কৰিব পাৰা সেইটো কৰিবলৈ দিব নোৱাৰে কাৰণ আমাৰ যেটো প্ৰডাক্ট আছিলে বিখ্যাত প্ৰডাক্টৰো এটা মানে গুৰুত্ব এটা আছে আৰু অসমৰ গোটেই মানে ধৰক আপুনি ঠিকই কৈছে মণিৰাম দেৱানৰ পৰা আৰু যিকিজন ব্ৰিটিছে বাগানবোৰ স্থাপন কৰিলে অসমীয়া মানুহ আছিলে মই নাজানো লাভ হ'লে সেইফালে যাব লাগে বুলি মই নাভাবোঁ আৰু গভৰ্ণমেণ্টৰ দায়িত্ব আছে এইটো বন্ধ কৰা টি বৰ্ডৰ দায়িত্ব আমি দায়িত্বটো পালন কৰিছোঁ হয় মই একদম পৰাগমণি কেইটামান স্পেচিফিক কথা ক'ব খুজিছোঁ এই ষ্টেক হোল্ডাৰসকলৰ কৰণীয় কি আছে যদি আমি চাওঁ আমি যদি ৱৰ্কাৰখিনি কথাটো প্ৰথমতে চাওঁ মই এটা কথা কৈ ল'ব খুজিছোঁ যে আমি আজিৰ তাৰিখত আমাৰ যিখিনি ৱৰ্কাৰক মজদুৰসকলক আমি যিখিনি সা সুবিধা বা যিখিনি দৰমহা দিব লাগে আমি ভাবোঁ যে আমি তাতকৈ অলপ বেছি তেখেতক দিব লাগে গতিকে কাৰো মনত এনেকুৱা ভাৱ আহিব নালাগে যে আমি আমাৰ ৱৰ্কাৰসকলক কিবা এই যে 205 টকালৈ বঢ়ালোঁ তাৰ কাৰণেহে চাহ উদ্যোগটোৰ কিবা বিপদ আহিছে সেই তেনেকুৱা মনলৈ আহিব নালাগে কাৰণ তেওঁলোকে 205 টকাৰ যিটো ডেইলি কেছ ৱেজ আৰু তাৰ ওপৰত PF TF এইখিনি গোটেইখিনি মিলি পেলাই প্ৰায় 380 টকা হয় গতিকে বিজেপিৰ যি আছিলে 351 বা কংগ্ৰেছৰ যি 365 সেইটো অলৰেডি আমি ক্ৰছ কৰি গ'লোঁ গতিকে তেওঁলোকে আৰু সেই পলিটিকেল পাৰ্টিয়ে সেই ৰাজনীতি কৰি লাভ নাই আমি ভাবোঁ যে ৱৰ্কাৰসকলক আমি যিখিনি দিছোঁ তেওঁলোকে আৰু পাব লাগে আৰু তেওঁলোকৰ প্ৰতি ডাঙৰীয়াটো কৈছে যে 500 টকা হ'ব লাগে কিন্তু খালি এটাই ক'ব খোজোঁ তেখেতসকলৰ কৰণীয়টো ক'ত আছে তেখেতসকলৰ কৰণীয়টো যে লেবাৰ প্ৰডাক্টিভিটিটো ডেফিনেটলি তেখেতসকল আমাৰ একেবাৰে এই টি ইণ্ডাষ্ট্ৰিটোৰ একদম মেইন অংগ গতিকে তেখেতসকল আমাৰ পাৰ্টনাৰ এই গোটেই আমাৰ ব্যৱসায়টোত গতিকে তেখেতসকলে চাব লাগে যাতে লেবাৰ প্ৰডাক্টিভিটি বাঢ়ে এইটো হ'ল 1 নম্বৰ আমাৰ ৱৰ্কাৰসকলৰ কাৰণে দ্বিতীয় আহিলে স্মল টি গ্ৰ'ৱাৰ্ছ যিহেতু 51% মান গ্ৰীণ লিফৰ তেওঁলোকৰ গ্ৰীণ লিফৰে চাহ বনে গতিকে এটা ক্ষেত্ৰত আজি এটা ষ্ট্ৰং মেছেজ পৰাগমণি যাব লাগে এই ষ্টুডিঅ'ৰ পৰা যে কাচি অসমৰ চাহ গছত যাতে কাচিৰে চাহ গছ মানে আমাৰ চাহ তোলা পাত তোলা নহয় সে নো টু কাচি এই এটা কেম্পেইন আমিও আৰম্ভ কৰিছিলোঁ চ' অন্য যি হওক নহওক প্ৰথম অসমত হ'ব লাগিব যে কাচিটো বন্ধ কৰিব কাচিৰে অসমৰ চাহ শেষ হৈ যাব অসমৰ প্ৰথম কামটো স্মল টি গ্ৰ'ৱাৰ্ছৰ প্ৰথম কৰণীয় হ'ল তেওঁলোকৰ সেইটো দ্বিতীয়তে এই আমাৰ প্ৰভাত বেজবৰুৱা ডাঙৰীয়া নেতৃত্বত এখন মিটিং হৈ পেলাই এটা যথেষ্ট ভাল কাম হৈছে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াও যথেষ্ট পদক্ষেপ লৈছে এইটো হোৱাৰ পৰা আৰু কৰুণা মহন্তসকলৰ বহুত কণ্ট্ৰিবিউশ্যন আছে আমাৰ ৰিচেণ্ট মানে এইকেইদিনত আমাৰ চাহৰ আপোনাৰ 40% আমাৰ যিটো বেলোমেট্ৰিক কাউণ্ট মতে যিটো 40% ফাইনলি হয় আমি প্ৰায়ভাগ ফেক্টৰীত পাইছোঁ আৰু আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে এইকেইদিনত ইমান ভাল চাহ বনিছে অসমত আপুনি কল্পনা কৰিব নোৱাৰে ইয়াৰ আগতে আমি লাষ্ট কেইবছৰমানত ইমান ভাল চাহ এইখিনি সময়ত বনা দেখা নাই এইখিনি সময়ত আমি 40% ফাইনলি পাৰ্চেণ্টেজ পাইছোঁ আৰু এতিয়া থাকিলে বটলি ফেক্টৰীসকলেনো কি কৰিব বা এষ্টেট ফেক্টৰীসকলেও বহুত পাত কিনে তেখেতসকলৰ কৰণীয়লৈ যাওঁ
তেখেতসকলৰ কৰণীয় হ'ল যে তেখেতসকলে যাতে 40%ৰ তলত পাত নলয়, 40% ফাইন লিফৰ তলত তেখেতসকলে কিছুমান ফেক্টৰীয়ে মানে আনস্ক্ৰুপলাছ ৱেত বিজনেছ কৰে। গতিকে যিটো আমাৰ বেজবৰুৱা ডাঙৰীয়ে কৈছে, গতিকে সেই পদ্ধতিটো যাতে নলয়, অসম চৰকাৰ আৰু টি বোৰ্ডে এতিয়া ছাৰপ্ৰাইজ ভিজিট দি আছে ফেক্টৰীসকলক। আৰু মই ভাবোঁ এই টি বোৰ্ড আৰু অসম চৰকাৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কঠোৰ পদক্ষেপ ল'ব লাগে। যদি কোনোবাই 40%ৰ তলত পাত লৈছে তেওঁলোকক সেইটো, কাৰণ অসমৰ আমি সুনাম আকৌ ঘূৰাই নিব লাগিব। গতিকে এই গোটেই আমাৰ ষ্টেক হোল্ডাৰ্ছখিনি এইখিনি কাম কৰাৰ পিছত আৰু লাষ্ট ষ্টেক হোল্ডাৰ যিটো আছে বায়াৰ, ট্ৰেডাৰখিনি, পেকেটিয়াৰখিনি, তেখেতসকলেও আমি জীয়াই যদি নাথাকোঁ তেখেতসকলৰ ব্যৱসায়ো জীয়াই নাথাকে। গতিকে তেখেতসকলৰ প্ৰতি বিনম্ৰ অনুৰোধ যাতে তেখেতসকলেও যিটো উচিত মূল্য, কাৰণ আমি যিহেতু এতিয়া স্মল টি গ্ৰ'ৱাৰ্ছে খুব ভাল পাত দি আছে, আমি তেওঁলোকক উচিত মূল্য দিব লাগিব। আমাৰ টি ফেক্টৰীসকলে তেওঁলোকে ভাল চাহ বনাই আছে, গতিকে আমাৰ ট্ৰেডাৰখিনিয়ে তেওঁলোকক উচিত মূল্য দিব লাগিব। গতিকে আমি খুব সূক্ষ্মভাৱে লক্ষ্য কৰিম যাতে অহা 2-3টা অকশ্যনৰ যিটো চেল, তাত চাহপাতৰ দাম বাঢ়িব নে নাবাঢ়িব আমি খুব সূক্ষ্মভাৱে লক্ষ্য কৰিম। আৰু যদি নাবাঢ়ে তেতিয়াহ'লে এই কেৰুণটো ক'ত আছে আমি ভালকৈ তাক ভালকৈ উলিয়াবলৈ চেষ্টা কৰিব। আমি আলোচনা কৰিম, ষ্টুডিঅ'ত অতিথিসকল আছে। আমি হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ, শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, কেইবাটাও বিষয় উপস্থাপন হৈছে, আপোনাৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে। হয়, মই আহিব খুজিছোঁ পোনপ্ৰথমে আমি কোৱালিটি যিটো আপোনাৰ মহন্ত ডাঙৰীয়াই ক'লে কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগে, হেৰি কৰিব লাগে, সেইটো মই মানে মানি লওঁ। সেইটো কোৱালিটি এতিয়া কি হৈছে, চাহত যেতিয়া অকশ্যনৰ দামবিলাক আপুনি চাব, চাহত আপুনি 90 টকাটো বিক্ৰী হৈছে 100 টকা, 120 টকা, 150, সিপিনে 400 টকা বা 300 টকা, 500 টকাটো বিক্ৰী হয়। সেইটো কিয় হয়? বিকজ চাহৰ মানদণ্ড যিটো কোৱালিটি মানদণ্ড সেইটো বহুত তলত। এতিয়া তাৰ কিছুমান যিবিলাক 150 টকাৰ তলৰ চাহবিলাকে বেছিভাগ আপোনাৰ বিক্ৰী নহয়, সেইবিলাক আউট হয়, সেইবিলাক 40% অকশ্যনত আউট হৈ যায়, সেইবিলাক বিক্ৰী নহয়। সেই কোৱালিটি মানদণ্ডটো এটা বেচিকেলি এইটো বটলিফ ফেক্টৰীৰ কাম। মই বেলেগ যিবিলাক অৰ্গেনাইজ ছেক্টৰবিলাকক মই কোৱা নাই, তেওঁলোকে এইবিলাক ভালেই বা কোৱালিটি বনাইছে, কিন্তু যিবিলাক বটলিফ ছেক্টৰ আছে সিহঁতৰ কোৱালিটি নিডছ টু বি ইম্প্ৰুভড এ লট। এতিয়া মই শুনামতে মই সেইটোত ইমান ডিপলি নাযাওঁ, এতিয়া যিটো লিফবিলাক দিছে 40% ফাইন আহিব লাগে মিনিমাম। এতিয়া মই শুনামতে অৰুণাচলৰ পৰা বহুত পাত আহে, সেইটো ইম্পৰ্ট হয়, আমাৰ ষ্টেটলৈ ইম্পৰ্ট হয়। আকৌ আপোনাৰ নাগালেণ্ডৰ পৰা আহে চাহপাত বহুত আহে, সেইবিলাক কম দামত বিক্ৰী হয়, 10 টকামানত বিক্ৰী হয়। মই ৰিপৰ্ট আজিও পাইছোঁ কিছুমান ৰিপৰ্ট। তাৰ পৰা কাছিৰে কটা অলপ বেছিকৈ আহে বুলি কাছিৰে কাটে, কি কাটে মই নাজানো, মই দেখা নাই কেতিয়াও, কিন্তু সেইটো এটা আছে। সেই পাতবিলাক আমাৰ নিশ্চয় আমাৰ কোনোবাই কিনিছে, সেই কিনাৰ কাৰণে আমাৰ স্মল যিবিলাক গ্ৰোৱাৰৰ পাত আছে সিহঁতি ভাল পাতেই ছিঙে, হয়তো হেৰি কৰে, সিহঁতৰ দামবিলাক মানে ছাপ্ৰেছ হৈ গৈছে। যেতিয়া কম দামত কোনোবাই পায় 10 টকা 12 টকাত চাহপাত পায় অৰুণাচলৰ পৰা, সেই পায়। ঠিক তেনেকৈ আপুনি সেই দাৰ্জিলিঙত আপুনি দেখা পাব যে নেপালৰ পৰা বহুত পাত আহে, আপুনি বহুত চাহ ইম্পৰ্ট হয়, সেইবিলাক ইলিগেল ইম্পৰ্ট টু ইণ্ডিয়া। কেঁচা পাতো আহে আৰু এনেই মেড টিও আহে। এতিয়া দাৰ্জিলিঙৰ আপোনাৰ টোটেল প্ৰডাকশ্যন হ'ল 8 মিলিয়ন কিলোজ, কিন্তু গোটেই ভাৰতত বা পৃথিৱীত বিক্ৰী হয় এবাউট 40 মিলিয়ন কিলোজ, উইচ ইজ ভেৰি হাই, মানে 4 ডবল ওপৰত। দাৰ্জিলিং নামটো 8 মিলিয়ন উৎপাদন কৰে, 40 মিলিয়ন বিক্ৰী কৰে। সেইবিলাক আনস্ক্ৰুপুলাছ ট্ৰেডাৰ্ছ থাকে, হেৰি থাকে। ঠিক তেনেকৈ মই ভাবোঁ, মই এইটো ইমান প্ৰডাকশ্যনৰ ছাইডত মই ইমান নাজানো, কিন্তু মই ভাবোঁ যিটো অৰুণাচলৰ পৰা পাত আহে বা নাগালেণ্ডৰ পৰা পাত আহে, সেইটো যদি আমি বন্ধ কৰিব পাৰোঁ, বন্ধ কৰিলে নিশ্চয় আমাৰ কোৱালিটি, পাতৰ কোৱালিটি মানদণ্ডটো ওপৰত যাব। এইবিলাক যিটো চাহ এইবিলাক 90 টকা, 100 টকা, 120 টকাত বিক্ৰী হৈছে, আই এম চিয়'ৰ দে উইল গেট বেটাৰ প্ৰাইচেছ, সেইটো পাব। সেইটো মানে মই নাগালেণ্ড বা অৰুণাচলৰ ফাৰ্মাৰ্ছেও চাফাৰ কৰক এই কথাটো নিবিচাৰিম, সেইটো এটা বেলেগ কথা, কিন্তু আমি ইম্পৰ্টৰ কথা কৈ আছোঁ। মেড টি ইম্পৰ্ট হৈছে ভিয়েটনামৰ পৰা। আমি কোৱালিটি ছেগ্ৰিগেট কৰি দিব পাৰোঁ, আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইখিনি চাহেৰে এনেকুৱা কোৱালিটি আহিব। আৰু অসমৰ আমাৰ এতিয়া এজন মানুহে কাছিৰে কাটি বেয়াকৈ চাহ বনাব, বেজবৰুৱা ডাঙৰীয়া আজি 50 বছৰ, 70 বছৰ, 100 বছৰ, 200 বছৰ গাৰ্ডেন এখনত কষ্ট কৰিব, দুইজনকে একেলগে একে শাৰীতে চিনাকি কৰি দিলেতো নহ'ব। আমাৰ দুবিধ বেলেগ বেলেগ যদি হয় দুইটাৰে কথা। আগৰৱালা ডাঙৰীয়া আৰু এটা মই এবাৰ লাষ্ট এটা যিটো আপোনাৰ ক'লে আমাৰ মিষ্টাৰ প্ৰভাতে ক'লে যে লাষ্ট ইয়াৰ কনজাম্পশ্যন ৱেণ্ট আপ, কানাডাত ৱেণ্ট আপ, USA ৱেণ্ট আপ, কিন্তু এই বছৰ আপোনাৰ
কনজাম্পশ্যন ইজ ল' মানে পেকেট চেলছ আৰ ল' এইটো যিটো ফিগাৰ দিছে সেইটো লাষ্ট ইয়েৰৰ ফিগাৰ লাষ্ট ইয়েৰৰ এতিয়া তাত আপুনি যদি 5% বাঢ়িছে বা 10%ে বাঢ়িছে তাত ইণ্ডিয়া চাহৰ পাৰ্চেণ্টেজ কিমান সিহঁতি এটা চব বনিয়া আজিকালি চব বনিয়া whether it is the UK buyer or Canada buyer or US buyer they will go buy tea where there is a good value for money so they'll buy Kenyan tea or Vietnam tea or Indonesian tea এটা য'ত সস্তা পায় তাত কিনিব তাত আমাৰ ইণ্ডিয়াৰ পাৰ্চেণ্টেজটো কিমান সেইটো আমি নাজানো এতিয়া আপুনি ফিগাৰ আপোনাৰ USA I think they import about they import নহয় they we export about 15-16 million kilos to USA তাত এতিয়া যোৱা বছৰ কিমান ফিগাৰটো মই এতিয়া পোৱা নাই লাষ্ট ইয়াৰৰ তাত এতিয়া চীনৰ চাহো কমাইছে চীনৰ চাহ এতিয়া 20-30 বছৰ চীনে ৰিভাইভ কৰিছে এতিয়া এক্সপৰ্ট কমিছে সাউথ ইণ্ডিয়াৰ দাম এতিয়া 70-80 ৰুপিজত আহিছে 90 ৰুপিজত আহিছে ৱাই বিকজ পাকিস্তান ইউজ টু বাই হিউজ কোৱান্টিটি অফ সাউথ ইণ্ডিয়ান টিজ এতিয়া পাকিস্তানৰ নিকিনা হৈছে বিকজ এতিয়া সস্তাত অলপ কেনিয়া চাহ পাইছে অলপ ভাল আৰু ভাৰতৰ লগত পাকিস্তানৰ কূটনৈতিক সম্পৰ্ক বেয়া হ'লেই তেওঁলোকে চাহটো আমাৰ বন্ধ কৰি দিয়ে আৰু চাহে চাফাৰ কৰে আৰু এটা আপোনাৰ সেই কেনিয়া এটা MRP কৰিছিলে মিনিমাম ৰিজাৰ্ভ প্ৰাইচ এটা মিনিমাম ৰিজাৰ্ভ প্ৰাইচ কৰোঁতে মানে চাহৰ ধৰক 150 টকা বা 200 টকা কিবা এটা কৰিলে কৰোঁতে কি হ'ল ফাৰ্ষ্ট অকশ্যনত 90% চাহ আউট ছেকেণ্ড অকশ্যনত 60% চাহ আউট থাৰ্ড অকশ্যনত 30% চাহ আউট মানে বিক্ৰী হৈছে কিয় বিক্ৰী হৈছে দেৰ ইজ এ ৰিজন অলছ' ইউ হেভ টু ফাইণ্ড আউট দ্য ৰিজনটো হ'ল যে সেই যিটো প্ৰাইচত এতিয়া কিনি আছে সিহঁতি আগতে সেইটো চাহতকৈ এতিয়া 40 ৰুপিজ তলত পাই আছে সেইকাৰণে সিহঁতি কিনিছে চিটুৱেশ্যনটো খুব বেয়া এনে মানে যদি আমি অভাৰঅল চাওঁ কি আমি যিমান ডিছকাশ্যন কৰি থাকক চিটুৱেশ্যনটো টি ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত বেয়া আজি 3 দিন আগতে আপুনি এইটো মেকলাৰ ডাছলৰ চাইছে নেকি এইটো ফেচেছ বেংক্ৰাপচি আমাৰ কোনো ইয়াতে হাইলাইট হোৱা নাই ইয়াতে 70,000 এমপ্লয়ী আছে তেওঁলোকে 100 কোটি টকা বকেয়া দিবলৈ আছে ইনচলভেঞ্চি কেছ কৰিছে নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলত খালি এপিল কৰিব খালি একটা গ্ৰুপ নাই এনেকুৱা বহুত গ্ৰুপ আছে আপুনি আজি যদি এনেকুৱা গাৰ্ডেন ল'ব মোৰ চকুত আছে মোৰ দেন 60 গাৰ্ডেন এনেকুৱা আছে মোৰ দেন 60 মিনিমাম কৈছোঁ যাৰ অৱস্থা একদম বেয়া আজি আপুনি PFৰ ডিফল্ট লিষ্ট লাইছে 20 গাৰ্ডেনৰ 20 গাৰ্ডেন আছে PF ডিফল্ট কৰি আছে গাৰ্ডেনবোৰ এইবোৰ আজি নহ'লে কালি চেলত আহিব এইবোৰ গাৰ্ডেনবোৰ এইবোৰ লেবাৰৰ কি হ'ব এইটো অৱস্থাটো আটাইতকৈ চিন্তা কৰিবলগীয়া কথা হ'ল যে শ্ৰমিকৰ কি হ'ব 12 লাখ শ্ৰমিক আছে ইণ্ডাষ্ট্ৰী ডুবিলে মানে 12 লাখ শ্ৰমিকৰ বিপদ এইটো আমি ষ্টেট গভৰ্ণমেণ্ট নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো কথা জনাব লাগিব এইটো কথা কি এইটো অসমৰ এইটো অৱস্থা হৈ আছে আমি ওপৰলৈকে জানাব লাগিব এইটো কথা জানিব লাগিব ওপৰলৈকে আমি বিষয়টো লৈ যাব লাগিব আমি হয় ঘাটোৱা ডাঙৰীয়া ক'ব বিচাৰিছিল ঘাটোৱা ডাঙৰীয়া মই এটা কথা ক'ব বিচাৰিছোঁ তেখেতসকলে এটা টি ইণ্ডাষ্ট্ৰিটো লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰি অসম গভৰ্ণমেণ্টে এটা ডাঙৰ ডিফল্ট কৰিছে যিটো তেওঁলোকৰ কনষ্টিটিউশ্যন অব্লিগেশ্যন সেই কামটো তেওঁলোকে কৰা নাই অসমৰ স্মল গ্ৰ'ৱাৰত 6 লাখ মানুহ যি কাম কৰে আজিলৈকে তেওঁলোকৰ মিনিমাম ৱেজ ফিক্স কৰা নাই তেওঁলোকে ষ্টেটৰী ছ'চিয়েল ছিকিউৰিটি স্কিমৰ একো নাপায় প্ৰভিডেণ্ট ফাণ্ড নাপায় বোনাছ নাপায় গ্ৰেচুইটি নাপায় তাত কাম কৰা মহিলাই আনকি মেটাৰনিটি বেনিফিটো নাপায় তো ইয়াত কি চৰকাৰৰ দায়িত্ব নাই নেকি যে চৰকাৰে দায়িত্ব এটা ল'ব লাগিব এটা আপোনালোকে এটা মানে চুৱেটিং লেবাৰ খটুৱাই আপোনালোকে প্ৰডাকশ্যন কৰিছে এতিয়া প্ৰায় 290টাতকৈ বেছি ব্ৰডলি ফেক্টৰী আছে কিমান মানুহক তেওঁলোকে পাৰ্মানেণ্ট চাকৰি দিছে এইটো গভৰ্ণমেণ্টে চাব লাগে তেওঁলোকে প্ৰায় 4,000-5,000 কোটি টকাৰ বিজনেছ কৰে তাতকৈ বেছি বিজনেছ কৰে আমাৰ প্ৰভাত বেজবৰুৱাই ভালকৈ ক'ব পাৰিব কিমান মানুহক তেওঁলোকে পাৰ্মানেণ্ট এমপ্লয়মেণ্ট দিছে এই ব্ৰডলি ফেক্টৰীবোৰ বিকামিং এ চেণ্টাৰ অফ এক্সপ্লয়টেশ্যন তেওঁলোকৰ কোনো পাৰ্মানেণ্ট ৱৰ্কাৰ নাই তেওঁলোকে বছৰেকত এটা ফেক্টৰীয়ে কেইবা কোটি টকাৰ বিজনেছ কৰে কিন্তু সেই তুলনাত অৰ্গেনাইজ ছেক্টৰৰ ফেক্টৰীয়ে কিমান পাৰ্মানেণ্ট ৱৰ্কাৰ আছে এই গোটেই কথাবোৰ এটা হলিষ্টিক এপ্ৰ'চ নকৰিলে টি ইণ্ডাষ্ট্ৰী আৰু মই কেতিয়াও বিশ্বাস নকৰোঁ টি ইণ্ডাষ্ট্ৰীৰ ভৱিষ্যত বেয়া টি ইণ্ডাষ্ট্ৰীৰ ভৱিষ্যত ভাল কাৰণ টিয়ে হৈছে পৃথিৱীৰ সকলোতকৈ পপুলাৰ ড্ৰিংক
আৰু আমাৰ টি ইণ্ডাষ্ট্ৰি এটা ডাঙৰ ফেইলাৰ আছে যে তেওঁলোকে ইণ্টাৰনেল মাৰ্কেট ডেভেলপ কৰাৰ কোনো চেষ্টা নকৰিলে যদি আমাৰ ইণ্টাৰনেল মাৰ্কেট আমাৰ পৃথিৱীৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষৰ টি কনজাম্পশ্যন পাৰ কেপিটা টি কনজাম্পশ্যন একেবাৰে কম ফিগাৰ আমাৰ প্ৰভাত বেজবৰুৱাই ক'ব পাৰিব আনকি পাকিস্তান মানুহে আমাতকৈ বেছি চাহ খায় তো আমি নিজৰ ইণ্টাৰনেল মাৰ্কেট ডেভেলপ নকৰিলোঁ নকৰাৰ কাৰণে আজি যদি ইণ্টাৰনেল মাৰ্কেট আমাৰ ভালকৈ ৰবাষ্ট ইণ্টাৰনেশ্যনেল মাৰ্কেট আমাৰ হৈ যায় তেতিয়াহ'লে আমি এক্সপৰ্টৰ কথা চিন্তা নকৰিও আমি আমাৰ এই কথাটো আমাৰ হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে ইয়াৰ একেবাৰে তলৰ পৰা একেবাৰে ওপৰলৈকে বহুত কেৰুণ আছে চাব লাগিব চৰকাৰৰ কাম কৰিব লাগিব আৰু আমি আমাৰ কাম কৰিব লাগিব সকলোৰে এটা দায়বদ্ধতা আছে জটিলখন সকলোৱে এইটো কথাটো উপলব্ধি কৰিব আশা কৰিছোঁ চৰকাৰেও কথাটো বুজি পাব ধন্যবাদ